ছাত্ৰ ছাত্ৰীসকল, আহাচোন আমি স্থানীয় মান অনুসাৰে ডাঙৰ সংখ্যা এটাক ভাঙি লৈ কেনেদৰে হৰণ কৰোঁ তাকে শিকোঁ। এইখিনি তোমালোকৰ নিশ্চয়কৈ মনত আছে। এতিয়া আমি চাওঁ আমাক কি অংক দিয়া আছে। প্ৰথমতে দিছে ৯,৪৫০ আৰু এই সংখ্যাটোক আমি ২৫ দি হৰণ কৰিব লাগে। প্ৰথমতে আমি স্থানীয় মান অনুসৰি সংখ্যাকেইটা ভাগ কৰি লৈছোঁ। হাজাৰত আছে আমাৰ ৯, গতিকে ৯,৪০০, শতকৰ ঘৰত আছে ৪০০ হ'ব, আৰু দশকৰ ঘৰত আছে ৫ আহিলে, আৰু এককৰ ঘৰত আছে ০, গতিকে আমি ৫০ লিখিছোঁ দশকৰ ঘৰত। এই সংখ্যাকেইটাক আমি এতিয়া ২৫ দি ভাগ কৰিম, বেলেগে বেলেগে ভাগ কৰিম। এতিয়া প্ৰথমতে আমি ২৫ দি ৯,০০০ক হৰণ কৰিম। ৩ বাৰ গ'ল, ৭৫ হ'ল, ৯০ৰ পৰা ৭৫ গ'লে থাকিলে ১৫। এতিয়া ওপৰৰ পৰা ০ এটা নামিলে ১৫০, ২৫ দি ১৫০ক যাব ৬ বাৰ, ২৫ ৬ গুণ ১৫০, গতিকে আমি তলত ১৫০ লিখিলোঁ। ওপৰত ৯,০০০ৰ এটা ০ আছিলে, এইটো ০ তললৈ আহিলে, ২৫ দি ০ক আমি হৰণ কৰিব নোৱাৰোঁ, গতিকে ০টো ওপৰত লিখিলোঁ, ০, ২৫ ০ ০, গতিকে ৩৬০ হ'ল ভাগফল, আৰু ভাগশেষ ০। তেনেদৰে ৪০০ হৰণ কৰিম এইবাৰ ২৫ৰে। একবাৰ গ'ল, ২৫, কিমান থাকিলে ১৫, ৪০ৰ পৰা ২৫ গ'লে থাকিলে ১৫। এতিয়া ০টো নামি আহিব তলত ১৫০, ২৫ দি ৬ বাৰ আমি আগতে পাইছোঁৱে ইতিমধ্যে ১৫০, ১৫০ৰ পৰা ১৫০ গ'ল থাকিল ০, ভাগশেষ ০, ভাগফল হ'ল ১৬। এইবাৰ আকৌ ৫০ক আমি হৰণ কৰিম ২৫ৰে। ২ বাৰ গ'ল, ৫০, ৫০ৰ পৰা ৫০ গ'ল থাকিল ০। এতিয়া আমি ৩৬০, ১৬ আৰু ২ এই গোটেইকেইটা যোগ কৰিম, আৰু যোগ কৰিলে পাইছোঁ ৩৭৮, আৰু ভাগশেষ যিহেতু গোটেইকেইটাতে ০, গতিকে ভাগশেষ হ'ব ০। এই অংকটো আমি এনেদৰেও কৰিব পাৰোঁ। ২৫ দি ৯,৪৫০ক আমি একেলগে হৰণ কৰিম। প্ৰথমতে ২৫ ৩ গুণ ৭৫, ৯৪ৰ পৰা ৭৫ গ'ল থাকিলে ১৯, ১৯ক হৰণ কৰিব নোৱাৰি, গতিকে আমি ৫টো ওপৰৰ পৰা তলত নমাই আনিম, ১৯৫ হ'ল। এতিয়া ২৫ ৭ গুণ ১৭৫, ১৯৫ৰ পৰা ১৭৫ গ'ল থাকিল ২০, ওপৰত এটা ০ আছিলে, ০টো তলত নামি আহিলে, এতিয়া হ'ল ২০০। এতিয়া আমি ২৫ ৮ গুণ পাম ২০০, গতিকে ওপৰত ৮ লিখিলোঁ, তলত ২০০ হ'ল। ভাগশেষ একো নাই। এতিয়া আমি একে উত্তৰেই পালোঁ, আগতেও পাইছিলোঁ ভাগফল ৩৭৮ আৰু ভাগশেষ ০। এইবাৰ ৪,৯৮৪ ৩৭ৰে হৰণ কৰিব লাগে। এইটো আমি ভাগ কৰি ল'ম। প্ৰথমতে ৪,০০০, শতকত আছে ৯, গতিকে ৯০০ আৰু ৮৪, ৮৪টো হ'ল আমাৰ সংখ্যাটো দিয়া আছে, আমাক ভাজক আছে ৩৭, ৩৭ আমি যদি এইটো ভাঙি লিখোঁ ৮০ হ'ব আৰু ৪, কিন্তু আমি ৩৭ৰে ৪ হৰণ কৰিব নোৱাৰোঁ, গতিকে আমি একেলগে ৮৪ লিখিছোঁ। এতিয়া ৪,৯০০ আৰু ৮৪ক আমি বেলেগে বেলেগে ৩৭ৰে হৰণ কৰিম। প্ৰথমতে আমি হৰণ কৰিছোঁ ৪,০০০ক, একবাৰ গ'ল থাকিলে তলত কিমান ৪০ৰ পৰা ৩৭ গ'লে ৩, ০টো নামি আহিলে ৩০ হ'ল, ৩৭ক ৩০ৰে ৩০ক হৰণ কৰিব নোৱাৰি, গতিকে আকৌ আমি ওপৰত কি কৰিলোঁ ০ এটা দিলোঁ। এতিয়া ০ দিয়াৰ লগে লগে তলত আহিলে ৩০, আৰু ০টো নমাই দিলোঁ আমি ৩০০, ৮ বাৰ দিলোঁ, ৮ বাৰ দিলে ২৯৬, তলত থাকিলে ৪। যিহেতু ভাগশেষ ৪ থাকিলে, গতিকে আমি শতকৰ ঘৰত যি ৯০০ আছিলে তাৰে লগত আমি ৪টো যোগ দিম, হ'ব এইবাৰ ৯০৪। এতিয়া আমি ৩৭ৰে ৯০৪ক হৰণ কৰিম। ২ বাৰ দিলোঁ,
74, 90 পৰা 74 গ'ল, থাকিল 16, 4টো নামিলে তললৈ 164, 164। এতিয়া 37ৰে আমি 164 হৰণ কৰিম, কেইবাৰ যাব? 4 বাৰ গ'ল, থাকিলে 148। এতিয়া 164 পৰা 148 গ'ল, থাকিলে 16। এতিয়া যিটো 16 বাকী আছিলে ভাগ শেষ, সেইটো আমি 16 দশকৰ 84ৰ লগত যোগ দিম, হ'ল 100। এতিয়া 37ৰে আমি 100 হৰণ কৰিম, 2 বাৰ গ'ল 74, থাকিলে 26। গতিকে ভাগ শেষ আমি পালোঁ 26। ভাগফল পালোঁ 134 আৰু ভাগ শেষ থাকিলে 26। এই অংকটো আমি এনেদৰেও কৰিব পাৰোঁ। প্ৰথমতে অংকটো পাতি লৈছোঁ, 4984, 37ৰে আমি একেলগে হৰণ কৰিম। একবাৰ দিলোঁ, হ'ল 37, 49ৰ পৰা 37 গ'ল, থাকিল 12। এতিয়া 12ক আমি হৰণ কৰিব নোৱাৰোঁ, গতিকে 8টোৰ ওপৰৰ পৰা নমাই আনিম, 128 হ'ল। 3 বাৰ দিলোঁ, 111, 128ৰ পৰা 111 গ'লে থাকিলে 17, ওপৰত 4 আছিলে, 4টো নমাই আনিম, 174 হ'ল। এতিয়া আমি 4 বাৰ দিম, 4 বাৰ দিলে হ'ব 148। ইয়াতে আমাৰ বাকী বা ভাগ শেষ থাকিব 26। গতিকে আমি ইয়াতে ভাগফল পালোঁ 134 আৰু ভাগ শেষ পালোঁ 26। আমি এনেদৰে দুটা নিয়ম শিকিলোঁ আজি। এই দুটা নিয়মৰ যিটো নিয়ম তোমালোকে সহজ পোৱা সেইটো নিয়মতে কৰিব পাৰা। প্ৰথম নিয়মটোত আমি ভাঙি ভাঙি কৰিছোঁ, গতিকে সেইটো দীঘলীয়া হয়, অলপ সহজ হয়, আৰু এইটোও সহজ। এতিয়া তোমালোকে যেতিয়া ঘৰত প্ৰেক্টিছ কৰিবা তেতিয়া গম পাবা কোনটো তোমালোকে বেছি সহজ পোৱা। যিটো বেছি সহজ পাবা সেইটোৱে তোমালোকে কৰিবা, ব্যৱহাৰ কৰি তেনেকৈ অংকবিলাক কৰিবলৈ শিকিবা। এতিয়া তোমালোকে মই আজি দেখুওৱা 2 ধৰণে কৰিবা ঘৰত। যিমানেই তোমালোকে প্ৰেক্টিছ কৰিবা সিমানেই তোমালোকৰ বস্তুবিলাক সহজ হ'ব, আৰু গতিকে তেতিয়া তোমালোকে নিজে গম পাবা কোনটো নিয়মত কৰিলে তুমি সহজ পাবা। গতিকে নিজেই নিয়মটো ল'বা আৰু লৈ তেনেদৰে কৰিবা। যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পাইছে, ভিডিঅ'টোৰ তলত আহি থকা ছাবস্ক্ৰাইব বাটনটো টিপি দিয়ক। মোৰ ভিডিঅ'বোৰ সময়ে সময়ে পাই থাকিব। ধন্যবাদ।